মিছ আছামটো মই কেতিয়াও নাভাবোঁ যে এইটো মই ছাকচেছ লাইক কমপ্লিট মোৰ চব হৈ গ'ল। দিছ ইজ জাষ্ট মাই ষ্টাৰ্টিং, মই জাষ্ট ষ্টাৰ্ট কৰিছোঁহে মোৰ জাৰ্ণি। চ' আৰু বহুত দূৰ যাব মই 2026 মিছ আছামৰ উইনাৰ। গতিকে মই বৰ্তমান গৈছিলোঁ, অডিশ্যন দিছিলোঁ যোৱাৰ আগত। অডিশ্যনত মই চিলেকশ্যন হ'লোঁ আৰু তাৰপিছত অনুষ্ঠানটো আয়োজন হৈছিল মালিগাঁও গুৱাহাটীত, হিতেশ্বৰ শইকীয়া ষ্টেডিয়ামত, অডিটৰিয়ামত। আৰু তাতে মই একচুৱেলি এক্সপিৰিয়েঞ্চ ল'বলৈ গৈছিলোঁ, বাট কেতিয়াও ভবা নাছিলোঁ যে আই উইল বি দ্য উইনাৰ এণ্ড টেক দ্য ক্ৰাউন এণ্ড কাম বেক টু হোম। চ' আই এম ভেৰি হেপ্পী এণ্ড ভেৰি এক্সাইটেড about that. And I'm really grateful to my parents and everyone around me who supports me. মোৰ মই যদি ক'বলৈ যাওঁ the most supportive one, then I would probably say my mom. মায়ে মোক চবতছে বেছি ছাপোৰ্ট কৰিছিলে এইবিলাক। মই লাইক সৰুৰ পৰাই ডান্সিং, মডেলিং চব কৰোঁ। চ' সৰুৰ পৰাই মায়ে বহুত লাগে, বহুত ইনস্পায়াৰ কৰে মোক উইথ হাৰ ৱৰ্ডছ। এণ্ড মই যদি কিবা অলপ কেতিয়াবা ল' ফিল কৰোঁ, কেতিয়াবা ক'ৰবাত লুজো কৰোঁ কম্পিটিশ্যন, চি অলৱেজ লাইক মোক ছাপোৰ্ট কৰে আৰু মোক সদায় কয় যে আগবাঢ়ি যোৱা, একো নাই, এনেকৈ সদায় প্ৰেক্টিচ কৰি থাকা, ইউ উইল অবভিয়াছলি উইন ওৱান ডে। নমস্কাৰ। এই সফলতা আপোনালোকৰ আশীৰ্বাদ তথা মৰম চেনেহৰ অন্তত তাই এই 2026 স্পাৰ্কৰ যি সৌন্দৰ্য প্ৰতিযোগিতা তাত প্ৰথম স্থান গ্ৰহণ কৰি লখিমপুৰ তথা চিৰাজুলি মান ৰাখিবলৈ তাই সক্ষম হৈছে। মই আশা কৰোঁ আগন্তুক দিনত আপোনালোকৰ আশীৰ্বাদ তথা মৰম চেনেহ বুটলি তাই যেন আৰু আগুৱাই যাওক, তাৰে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। তাই সফলতাৰ আঁৰত তাইৰ কষ্ট, আপোনালোকৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ লৈ তাই আগবাঢ়ি গৈছে আৰু আগলৈ আগবাঢ়িব বুলি আশা কৰিলোঁ। বাকী এয়া ফাৰ্ষ্ট এটা ষ্টেপহে, আৰু আগবাঢ়িবলৈ আৰু বহুত দূৰ আছে তাই। যাতে আপোনালোকে চবেই ছাপোৰ্ট কৰে, আশীৰ্বাদ কৰে, সেয়া আমাৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।